ছাত্ৰ ছাত্ৰীসকল, সেবাৰ ফালৰ পৰা যি গোট পৰীক্ষাৰ আয়োজন কৰা হৈছিলে তাৰ প্ৰথমটো পৰীক্ষাৰ ইতিমধ্যে তোমালোকক উত্তৰসমূহ দিয়া হ'ল। আজি দ্বিতীয়টো পৰীক্ষাৰ বিজ্ঞানৰ ৰাসায়ন বিজ্ঞান অংশটোৰ পৰা যিখন পেপাৰ দিয়া হৈছিলে তাৰ উত্তৰসমূহ মই তোমালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ। তোমালোকে জানাই মুঠ নম্বৰ আছিলে 25 আৰু ইয়াত সময় দিছিলে 45 মিনিট। প্ৰথম প্ৰশ্নটো আছিলে আমি মৌলবোৰৰ শ্ৰেণী বিভাজন কিয় কৰোঁ। তাৰ উত্তৰটোলৈ আমি আগবাঢ়িছোঁ। এইটো 1 নম্বৰৰ কাৰণে আহিছিলে প্ৰশ্নটো। ইয়াৰ উত্তৰটো মই দিছোঁ, মৌলবোৰৰ বিভিন্ন ধৰ্ম অনুযায়ী সিহঁতৰ বিষয়ে অধ্যয়ন কৰাত হোৱা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মৌলবোৰৰ শ্ৰেণী বিভাজন কৰা হয়। শ্ৰেণী বিভাজন নকৰা হ'লে কি হ'লহেঁতেন? আমি মৌলবোৰৰ বিষয়ে অধ্যয়ন কৰাত যথেষ্টখিনি অসুবিধা হ'লহেঁতেন। কাৰণ মৌলবোৰৰ ধৰ্মবিলাক কিছুমানৰ একে, কিছুমানৰ বেলেগ বেলেগ। একে ধৰ্ম বিশিষ্ট মৌলবিলাক যদি আমি একেলগে সজাই নল'লোহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন? আমি মৌলবিলাকৰ বিষয়ে অধিক জানিব নোৱাৰিলোহেঁতেন। উদাহৰণ তোমালোকে ধৰা এখন ফাৰ্মাচীৰ কথা তোমালোকে মন কৰাচোন। ফাৰ্মাচীখনত কিমান ধৰণৰ দৰৱ থাকে। এতিয়া সেই দৰৱবিলাক যদি ছিষ্টেমেটিকেলি সজাই লোৱা নহয় তেতিয়াহ'লে এজন ৰোগীয়ে যেতিয়া দৰৱ বিচাৰি যাব তেতিয়া এটা দৰৱ বিচাৰোঁতে ফাৰ্মাচিষ্টজনক বহুত সময় লাগিব, নহয় জানো? কিন্তু তেওঁলোকে যদি নিৰ্দিষ্ট ক্ৰম অনুযায়ী দৰৱবিলাক বিভিন্ন চেল্ফত সজাই লয় তেতিয়া তৎক্ষণাত তাৰ পৰা তেওঁলোকে দৰৱ আনি ৰোগীজনক দিব পাৰিব, নহয় জানো? সেইকাৰণে কি হয়, শ্ৰেণী বিভাজন বস্তুটোৱে প্ৰতিটো ক্ষেত্ৰতে কি হয়, আমাক সুবিধাৰ সৃষ্টি কৰি আহিছে। বুজি পাইছা নিশ্চয়। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। মেণ্ডেলিভে নিজৰ পৰ্যাবৃত্ত তালিকাত কিছুমান খালী ঠাই কিয় এৰি থৈ গৈছিল? মেণ্ডেলিভ আৰু মেণ্ডেল নাম দুটাৰ মাজত তোমালোকে কনফিউজন নানিবা। এগৰাকী বিজ্ঞানী আছিলে গ্ৰেগৰ জোহান মেণ্ডেল। তেওঁ বংশগতিৰ ওপৰত আমাক তত্ত্ব কিছুমান দিছিলে। আৰু এইজন হ'ল মেণ্ডেলিভ, নহয় জানো? এওঁ পৰ্যাবৃত্ত তালিকাৰ ওপৰত কাম কৰিছিলে। এওঁ যিখন পৰ্যাবৃত্ত তালিকা বনাইছিলে তাত তেওঁ কিছুমান খালী ঠাই এৰি থৈ গৈছিলে। কি কাৰণে খালী ঠাই এৰি থৈ গৈছিলে এই কথাটো আমাক এতিয়া সুধিছে। ইয়াৰ উত্তৰটো চাওঁচোন আমি। উত্তৰটোক দিছে, মেণ্ডেলিভে বুজি পাইছিল যে ভৱিষ্যতে আৰু বহু মৌল আৱিষ্কাৰ হ'ব। গতিকে তেওঁ নিজৰ তালিকাখনত কিছু খালী ঠাই এৰি থৈ গৈছিল যাতে পাছত আৱিষ্কাৰ হোৱা মৌলবোৰৰ দ্বাৰা সেই ঠাইসমূহ পূৰাব পাৰে। মেণ্ডেলিভ নামৰ যিজন বিজ্ঞানী তেওঁ যথেষ্ট দূৰদৰ্শী আছিলে। তেওঁ জানিছিলে আৰু লগতে তেওঁ ভৱিষ্যতবাণীও কৰি থৈ গৈছিলে যে এতিয়া যিকেইটা মৌল আৱিষ্কাৰ হৈছে সেইকেইটা মৌল যথেষ্ট নহয়, ভৱিষ্যতে আৰু বহুত মৌল আৱিষ্কাৰ হ'বলৈ বাকী আছে। সেইকাৰণে তেওঁ কি কৰিছিলে, নিজে যিখন পৰ্যাবৃত্ত তালিকা বনাইছিলে সেই পৰ্যাবৃত্ত তালিকাখনত কিছুমান খালী ঠাই থৈ গৈছিলে যাতে ভৱিষ্যতলৈ যিবিলাক মৌল আৱিষ্কাৰ হ'ব সেই মৌলবিলাক ধৰ্ম অনুযায়ী সেই স্থানবিলাকত যাতে আকৌ সোমাই দিব পাৰি, নহয় জানো? নেক্সট কুৱেশ্যন, ডবাৰেনাৰ ট্ৰায়েডৰ এটা উদাহৰণ দিয়া। ডবাৰেনাৰ নামৰ বিজ্ঞানীজনে পৰ্যাবৃত্ত তালিকাৰ ওপৰত যি কাম কৰিছিলে তেওঁ তিনিটা মৌল লগ লগাই কি কৰিছিলে, এটা সৰু সৰু গোট বনাইছিলে। কেনেকুৱা ধৰণে মৌলবিলাক তেওঁ লগ লগাইছিলে? সিহঁতৰ পাৰমাণৱিক ভৰ অনুসৰি, নহয় জানো? এতিয়া ধৰি লোৱা ইয়াত উদাহৰণ মই দিছোঁ লিথিয়াম, ছ'ডিয়াম আৰু পটেছিয়াম। লিথিয়াম, ছ'ডিয়াম আৰু পটেছিয়ামে কিয় ট্ৰায়াড গঠন কৰিলে জানানে? কাৰণ লিথিয়াম আৰু পটেছিয়ামৰ ভৰৰ যদি তুমি গড় মান লোৱা তেতিয়া সেই গড় মানটো ছ'ডিয়ামৰ ভৰৰ প্ৰায় সমান নহ'লে তাৰ ওচৰা ওচৰি এটা মান পোৱা যায়। এতিয়া লিথিয়ামৰ পাৰমাণৱিক ভৰ আমি জানো কিমান? 6.9, নহয় জানো? লিথিয়াম 6.9, ছ'ডিয়ামৰ কিমান? 23.0 আৰু পটেছিয়ামৰ কিমান? 39। লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম, নহয় জানো? এতিয়া এইটোৰ আৰু এই দুটা যোগ কৰি যদি তুমি 2ৰে হৰণ কৰা তেতিয়া এই 23 বা তাৰ ওচৰে পাজৰে পাবা।
এনেকুৱা ধৰণৰ তিনিটা মৌল লগ লগাই তেওঁ গোট বনাইছিলে আৰু সেইবিলাককে ট্ৰায়াড বুলি কৈছিলে। ট্ৰায়াড বা অন্য এটা নাম আছে তাৰ ট্ৰিক, নহয় জানো? ট্ৰায়াড বা ট্ৰিক। এতিয়া লিথিয়াম, ছ'ডিয়াম আৰু পটেছিয়ামে কি হয়? ট্ৰায়াড গঠন কৰে। তেওঁ এনেকুৱা 3-4টা মানুহে ট্ৰায়াড পাইছিলে। বুজি পাইছেনে কথাটো? নেক্সট কুৱেশ্যনলৈ যাওঁ। বৰ্গ এটাত থকা সকলোবোৰ মৌলই একেধৰণৰ ধৰ্ম কিয় দেখুৱায়? এতিয়া তোমালোকে জানা এই পৰ্যায়বৃত্ত তালিকাত দুই ধৰণে মৌলবিলাকক সজোৱা হয়। থিয়কৈ থকাবিলাকক কোৱা হয় বৰ্গ আৰু পথালিকৈ থকাবিলাকক কোৱা হয় পৰ্যায়, নহয় জানো? এতিয়া বৰ্গ এটাত কি হয়? মৌলবিলাকৰ ধৰ্মবিলাক একেই হয়। কিয় একে হয় আমাক এইটো সুধিছে। আমি উত্তৰটোলৈ যাওঁ। বৰ্গ এটাৰ মৌলবোৰৰ বহিকক্ষৰ ইলেক্ট্ৰনীয় বিন্যাস একে, অৰ্থাৎ বহিকক্ষত সমান সংখ্যক ইলেক্ট্ৰন থাকে, গতিকে সিহঁতৰ ধৰ্ম একে দেখা যায়। এতিয়া বৰ্গ এটা তুমি যদি চোৱা, ধৰি লোৱা প্ৰথম আমি বৰ্গটোকে লৈছোঁ ছ'ডিয়াম, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2, 8, 1, নহয় জানো? ছ'ডিয়ামৰ তলে তলে কি আছে? তোমালোকে পঢ়িবৰ সময়ত কিতাপখন উলিয়াই, যিহেতু মই পৰ্যায়বৃত্ত চেপ্টাৰৰ ওপৰত প্ৰশ্নকেইটা কৰিছোঁ, নহয় জানো? এই পৰ্যায়বৃত্ত তালিকাখন কি কৰিবা? সন্মুখত তোমালোকে লৈ ল'বা, তেতিয়া তোমালোকৰ সুবিধা হ'ব, নহয় জানো? ছ'ডিয়াম ধৰি লোৱা, আৰু আছে ছ'ডিয়ামৰ ওপৰত লিথিয়াম থাকি আহিছে বাৰু, হ'ব আমি উদাহৰণে লাগে। ছ'ডিয়ামৰ তলতে আছে পটেছিয়াম 2, 8, 8, 1। দেখিছা তোমালোকে লাষ্টত কি আছে? মানে বহিকক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা সমান। তেনেকৈ তুমি যদি বৰ্গবিলাকত চাই যোৱা, প্ৰত্যেকতে সিহঁতৰ বহিকক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা সমান। আৰু এই ইলেক্ট্ৰনৰ সংখ্যাবিলাক সমান হোৱাৰ কাৰণে ইহঁতৰ কি হয়? ধৰ্মবিলাক একেই দেখা যায়। ধৰি পাইছা কথাটো? তাৰ পিছৰ প্ৰশ্নটো যাওঁ। এইবিলাক 1 নম্বৰ কুৱেশ্যনে তোমালোকে এশাৰী দুশাৰীত উত্তৰবিলাক দিব পাৰিবা। নাম্বাৰ 5, আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কি? এতিয়া পৰ্যাবৃত্ত সূত্ৰ দুটা আছে। এটা হ'ল অকল পৰ্যাবৃত্ত সূত্ৰ, যাক মেণ্ডেলিভে দিছিলে, সেইটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ বুলিও কয়। আৰু এটা হ'ল আধুনিক পৰ্যাবৃত্ত সূত্ৰ। দুইটা আকৌ মাত্ৰ এটা শব্দৰহে পাৰ্থক্য আছে। এতিয়া দুইটা সূত্ৰ তোমালোকৰ প্ৰশ্নখনত আছে, গতিকে তোমালোকে বুজি পাবা। প্ৰথমতে আধুনিক পৰ্যাবৃত্ত সূত্ৰটো দিছে, আমি কি এইটো চাওঁ। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। মৌলবিলাক আধুনিক পৰ্যাবৃত্ত তালিকাত যেনেকৈ মৌলবিলাক পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি সজোৱা হৈছিলে, আৰু তাৰ ভিত্তিতে এই সূত্ৰটো আহিছিলে। কি দিছে সূত্ৰটো? যে মৌলবিলাকৰ ধৰ্মবিলাক সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। পাৰমাণৱিক সংখ্যা সলনি হৈ থাকিলে মৌলবিলাকৰ ধৰ্মবিলাকো সলনি হৈ গৈ থাকে, আৰু নিৰ্দিষ্ট সময়ৰ মূৰত কিন্তু একে ধৰ্মৰ পুনৰাবৃত্তি হয় দেই। বুজি পাইছা কথাটো? এইটো হৈছে আধুনিক পৰ্যাবৃত্ত সূত্ৰ। পাছৰ প্ৰশ্নটোলৈ যাওঁ। লিথিয়ামৰ পৰা ফ্ল'ৰিনলৈ গ'লে পাৰমাণৱিক আকাৰ কিদৰে সলনি হয়? লিথিয়ামৰ পৰা ফ্ল'ৰিন, ধৰি পাইছানে কথাটো? উত্তৰটো চোৱা। লিথিয়াম আৰু ফ্ল'ৰিন একেটা পৰ্যায়তে অৱস্থিত। পৰ্যাবৃত্ত তালিকা তোমালোকে চালে দেখিবা, লিথিয়াম একেবাৰে বাওঁফালে আছে আৰু ফ্ল'ৰিন একেটা পৰ্যায়তে কি হৈছে? সোঁফালে আছে, নহয় জানো? আমি জানো যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবোৰৰ পাৰমাণৱিক ব্যাসাৰ্ধ কমে। পৰ্যায় এটাত পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায়ত বাওঁফালৰ পৰা তুমি যদি সোঁফালে গৈ থাকা, তেতিয়া কি হয়? মৌলবিলাকৰ পাৰমাণৱিক ব্যাসাৰ্ধটো কমে। ব্যাসাৰ্ধ মানে কি? তোমালোকে গণিতত পাইছা। ব্যাসাৰ্ধ কি? কেন্দ্ৰৰ পৰা এই পৰিধিৰ দূৰত্ব, নহয় জানো? ইয়াত কি হ'ব? এই নিউক্লিয়াছৰ পৰা বহিকক্ষৰ দূৰত্ব। বুজি পাইছা কথাটো? এইটো পাৰমাণৱিক ব্যাসাৰ্ধ। এই পাৰমাণৱিক ব্যাসাৰ্ধটো কমি গ'লে কি হ'ব? বুজি পাইছা চাগে? পাৰমাণৱিক ব্যাসাৰ্ধ বেছি হোৱা মানে কি? আকাৰটো ডাঙৰ হোৱা। পাৰমাণৱিক ব্যাসাৰ্ধ কম হোৱা মানে কি? আকাৰটো সৰু হোৱা। এতিয়া কি কৈছে? কাৰণটো কি? ব্যাসাৰ্ধ কেলৈ কমে? কাৰণ নিউক্লিয় আধান বাঢ়ি গৈ থাকে, ফলত ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ ফালে টান খাই থাকে। ফলস্বৰূপে মৌলবোৰৰ পাৰমাণৱিক আকাৰ কমি যায়। এতিয়া এনেকুৱা হ'ব পাৰে, ধৰি লোৱা মাজত নিউক্লিয়াছ থাকে, অকণমান এনেকৈ আঁকিবলৈ অসুবিধা হয়, তথাপিও যি পাৰোঁ দেখুৱাইছোঁ। আৰু 3টা কক্ষ আঁকিছোঁ। নহয় জানো? এই বহিকক্ষৰ পৰা নিউক্লিয়াছৰ যিটো দূৰত্ব, সেইটো হৈছে পাৰমাণৱিক ব্যাসাৰ্ধ। যিমানে সোঁফালে তুমি গৈ থাকিবা, এই ব্যাসাৰ্ধটো কমি কমি গৈ থাকে। কেলৈ কমি গৈ থাকে? এই নিউক্লিয়াছটোৱে কি কৰে? নিউক্লিয়াছে এই বহিকক্ষৰ ইলেক্ট্ৰনবিলাক নিজৰ ফালে টানি থাকে। নিজৰ ফালে টানি থকাৰ ফলত কি হ'ব?
সেই বহিকক্ষৰ যিটো কক্ষটো সি অকণমান চাপ খাই অহাৰ দৰে হয়, যাৰ ফলত কি হয় তাৰ আকাৰটো সৰু হৈ গৈ থাকে। বুজি পাইছা ন? 7 নম্বৰ প্ৰশ্ন, তৃতীয় পৰ্যায়ত থকা আটাইতকৈ বেছি ধাতৱীয় আৰু অধাতৱীয় মৌল দুটাৰ নাম কি? কাৰণ দৰ্শাবলৈ কৈছে লগতে, আৰু নম্বৰ দিছে 2। এতিয়া তৃতীয় পৰ্যায়ত আমি যাব লাগিব, পৰ্যায়বৃত্ত তালিকাৰ তৃতীয় পৰ্যায়টো আমি চাব লাগিব। তৃতীয় পৰ্যায়টো আৰম্ভ হৈছে ছডিয়ামেৰে। তোমালোকে পৰ্যায়বৃত্ত তালিকাখন লগত লৈ ল'বা, চাবা। তৃতীয় পৰ্যায়ৰ আৰম্ভ হৈছে ছডিয়ামে। প্ৰশ্নটো কি দিছিলে? যে আটাইতকৈ বেছি ধাতৱীয়। এইখিনিতে আমি এটা কথা জানি থ'ব লাগিব যে পৰ্যায়বৃত্ত তালিকাৰ একেবাৰে বাওঁফালৰ মৌলবিলাক হৈছে ক্ষাৰ ধাতু, আৰু সেইবিলাক আটাইতকৈ বেছি ধাতৱীয়। সিহঁতৰ ধাতৱীয় গুণ আটাইতকৈ বেছি। ধাতৱীয় গুণ নিৰ্ভৰ কৰে কিহৰ ওপৰত গম পাইছানে? ইলেক্ট্ৰন এৰি দিয়াৰ সামৰ্থ্যৰ ওপৰত। কোনে কিমান ইলেক্ট্ৰন এৰি দিব পাৰে সেইটোৱে তাৰ ধাতৱীয় গুণটো নিৰ্ধাৰণ কৰে। প্ৰথম বৰ্গৰ যিটো ছডিয়ামৰ কথা ইয়াত কোৱা হৈছে, ছডিয়ামৰ বহিকক্ষত ইলেক্ট্ৰন আছে মাত্ৰ এটা, কাৰণ ইলেক্ট্ৰনৰ বিন্যাস কিমান ছডিয়ামৰ? 1 মিনিট। ছডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান? 2, 8, 1। বহিকক্ষত এটা ইলেক্ট্ৰন আছে যিহেতু, গতিকে এই ইলেক্ট্ৰনটো সি খুব সহজে এৰি দিব পাৰে, গতিকে ই অতি ধাতৱীয় গুণ সম্পন্ন, নহয় জানো? আৰু অধাতৱীয় গুণ কিহে নিৰ্ধাৰণ কৰে? ইলেক্ট্ৰন ল'ব পৰাৰ ক্ষমতাৰ ওপৰত। ইয়াত অধাতৱীয় কোনটো হ'ব? একেবাৰে পৰ্যায়বৃত্ত তালিকাখনৰ সেই তৃতীয় পৰ্যায়ৰ সোঁফালে গৈ থাকা তুমি, লাষ্টত পাবাগৈ কি? ক্লৰিন, যাৰ ইলেক্ট্ৰনৰ বিন্যাস 2, 8, 7। বহিকক্ষত 7টা ইলেক্ট্ৰন আছে, তাৰমানে কি এটা ইলেক্ট্ৰন সি লওঁকে থাকে অনবৰতে, নহয় জানো? এটা ইলেক্ট্ৰনহে কমি আছে তাৰ 8টা হ'বলৈ, গতিকে ই হৈছে আটাইতকৈ অধাতৱীয়। এতিয়া উত্তৰটো আমি পঢ়ি চাওঁ। তৃতীয় পৰ্যায়ত থকা আটাইতকৈ বেছি ধাতৱীয় মৌল হ'ল ছডিয়াম, আটাইতকৈ বেছি অধাতৱীয় মৌল হ'ল ক্লৰিন। এতিয়া কাৰণটো কি হৈছে? আমি জানো যে পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ যদি যাওঁ ধাতৱীয় ধৰ্ম কি হয় বুলি কৈছে? কমি যায়। এইবোৰ তোমালোকৰ কিতাপত থকা কথা দেই, উত্তৰবোৰ মই কিতাপৰ ওপৰত ভিত্তি কৰিহে দিছোঁ। আৰু অধাতৱীয় ধৰ্ম বাঢ়ে। ছডিয়াম তালিকাখনৰ একেবাৰে বাওঁফালে থাকে আৰু ক্লৰিন একেবাৰে সোঁফালে থাকে। ক্লৰিনৰ কাষতো আৰু আছে, সেই স্তম্ভটো আকৌ এই সম্ভ্ৰান্ত গেছৰ, নহয় জানো? সেইটো আমাৰ হিচাপত নাহে। ব্ৰেকেটত এটা কথা লিখি দিছোঁ, কি লিখিছোঁ চোৱা। ছডিয়ামৰ বহিকক্ষত মাত্ৰ এটা ইলেক্ট্ৰন থাকে, যিটো সি সহজতে হেৰুৱাই ধনাত্মক আয়ন গঠন কৰে, আনহাতে ক্লৰিনে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰে। কথা ধৰি পাইছে? ধাতু আৰু অধাতু কিয় হয়? ধাতু বেছি ধাতৱীয় গুণ থাকিবলৈ হ'লে সি খুব সহজে ইলেক্ট্ৰন এৰিব লাগিব, আৰু বেছি অধাতৱীয় হ'বলৈ হ'লে সি খুব সহজে ইলেক্ট্ৰন ল'বলৈ পাৰিব লাগিব। কথাটো বুজি পাইছা? এইটোৱে হৈছে ইয়াৰ বেছিক যিটো উত্তৰ, সেইটো। নাম্বাৰ 8, মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো ব্যক্ত কৰা আৰু লগতে এই পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ লিখা। এতিয়া দেখিছেনে, মই অলপ আগত কৈছিলোঁ আধুনিক পৰ্যাবৃত্ত সূত্ৰৰ কথা কওঁতে যে তোমালোকে আৰু এটা সূত্ৰ পাবা, যাক মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ বুলি কোৱা হয়, বা এনেও পৰ্যাবৃত্ত সূত্ৰ বুলি কৈ দিয়ে কেতিয়াবা, আৰু সিটো হৈছে আধুনিক পৰ্যাবৃত্ত সূত্ৰ। পাৰ্থক্য মাত্ৰ এটা শব্দত আছে, মই পাৰ্থক্যটো তোমালোকক দেখুৱাই দিম। আৰু ইয়াৰ সফলতাসমূহ, এই মেণ্ডেলিভে যিখন তালিকা দিছিলে তাৰ কি কি ক্ষেত্ৰত সফলতা লাভ কৰিছিলে সেই কথাকেইটা তোমালোকক সুধিছে। মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। মই আগৰটো এতিয়া বেক কৰি নাযাওঁ, আৰু তোমালোকে আগৰটো চাই ল'বা। পাৰ্থক্য কি পাবা গম পাইছেনে? এইটোত পাইছা কি মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ, দেখিছানে? সিটোত তোমালোকে পাবা পাৰমাণৱিক সংখ্যাৰ। দেই, সফলতাসমূহ। নাম্বাৰ 1, মেণ্ডেলিভে ঠাই বিশেষে বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ কম পাৰমাণৱিক ভৰৰ মৌলতকৈ আগত স্থান দিছিল, যাতে একে ধৰ্মৰ মৌলবোৰ একেটা বৰ্গতে থাকে। তেওঁ প্ৰথম সেইটো চিন্তা কৰিছিলে, নহয় জানো? যে যিকেইটা মৌল তেওঁ একেটা বৰ্গত ৰাখিব বিচাৰিছিল, সেই মৌলকেইটাৰ ভিতৰত যদি কাৰোবাৰ পাৰমাণৱিক ভৰ বেছিও হৈছে বা কাৰোবাৰ যদি কমো হৈছে, তেওঁ সেইকেইটা কথা বাদ দি তেওঁ এইটো চিন্তা কৰিছিলে যে ইহঁতৰ ধৰ্ম যিহেতু একে, গতিকে ইহঁতে একেটা বৰ্গতে থাকক। সেইটো এটা তেওঁৰ কিন্তু ডাঙৰ সফলতা, নহয় জানো? একেটা বৰ্গত থাকিলে কি হয়? ধৰ্মবোৰ অধ্যয়ন কৰিবলৈ সুবিধা হয়। এতিয়া যদি আমি প্ৰথম বৰ্গটো চাওঁ, লিথিয়ামৰ বিষয়ে যদি তুমি জানা, তুমি ছডিয়ামৰ বিষয়ে বৰ বেছি জানিবলৈ দৰকাৰ নাই, এইটো নিজে নিজে ধৰ্মবিলাক একেই হৈ যায়। ছডিয়ামৰ বিষয়ে যদি জানা তুমি, তাৰ তলতে থকা পটেছিয়ামৰ বিষয়ে জানিবলৈ বৰ বিশেষ অসুবিধা নহয়। তাৰমানে কথাটো বুজি পাইছা? একেটা বৰ্গত থকা সুবিধাটো সেইটো। নাম্বাৰ 2,
মেণ্ডেলিভে তেওঁৰ তালিকাত কিছু খালী ঠাই এৰি থৈ গৈছিল, যিটো তোমালোকক প্ৰশ্ন হিচাপেও দিছে আগত, নহয় জানো? মেণ্ডেলিভে কি কৰিছিলে, এটা ডাঙৰ তেওঁৰ এডভান্টেজ হ'ল তেওঁ কিছুমান খালী ঠাই থৈ গৈছিলে। কাৰণ তেওঁ জানিছিলে আৰু তেওঁ লগতে ভৱিষ্যতবাণীও কৰিছিলে, আমি আগৰ কুৱেশ্যন এটাত কৈছোঁৱেই যে সেই সময়ত যিকেইটা মৌল আৱিষ্কাৰ হৈছিলে তেওঁ কৈছিলে যে এইকেইটা মৌল যথেষ্ট নহয় আৰু বহুত মৌল আৱিষ্কাৰ হ'বলৈ আছে, গতিকে পৰ্যায়বিত তালিকাখনত কিছুমান খালী ঠাই থৈ যোৱা হওক। সেইখিনি কেনেকৈ পূৰ হ'ব, যেতিয়া পাছত মৌল আৱিষ্কাৰ হ'ব সেই মৌলবোৰ তাত পাৰমাণৱিক সংখ্যা, পাৰমাণৱিক ভৰ এইবিলাক চাই মেলি ধৰ্ম চাই কি হ'ব, ভৰাই দিব পৰা হ'ব, নহয় জানো? সেইটো হৈছে তেওঁৰ তালিকাখনৰ এটা ডাঙৰ সফলতা। আৰু এটা দিছে 3 নম্বৰ, তদুপৰি তেওঁ একে বৰ্গতে থকা মৌলবোৰৰ নামৰ আগত সংস্কৃত শব্দ একা, ইংৰাজীত EKA, একা, একা শব্দ ব্যৱহাৰ কৰিছিলে, যাতে একে বৰ্গত থকা মৌলবোৰ চিনাক্ত কৰিব পাৰি। এতিয়া একা বুলি শব্দটো আগফালে থাকিলে জানিব লাগিব যে সেইকেইটা একা যিকেইটাৰ নামত থাকিব সেইকেইটা একেটা বৰ্গতে আছে তাৰমানে, নহয় জানো? গম পাবলৈ সুবিধা হ'ব। তোমালোকে সেই আগৰ দুটা লিখিলেও হ'ব, এইটো যদি তোমালোকৰ মনত নাথাকে। 2 নম্বৰ, 1 নম্বৰহে আছে কিজানি, 2 নম্বৰ আছে, সূত্ৰটোত 1 আছে, পাছৰ টুকুৰাত 1 আছে, নহয় জানো? ঠিক আছে। প্ৰশ্ন 9 নম্বৰ, মৌল এটাৰ ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা কিদৰে তাৰ যোজ্যতা নিৰ্ধাৰণ কৰিব পাৰি? খুব দৰকাৰী কথা, এইটো জানিব লাগিব তোমালোকে। লগতে আৰু এটা প্ৰশ্ন দিছে, মৌল এটাৰ পাৰমাণৱিক সংখ্যা 17 হ'লে তাৰ যোজ্যতা কিমান? 2 নম্বৰ আছে। প্ৰশ্নটো হ'ল, উত্তৰটোলৈ যাওঁ। মৌল এটাৰ যোজ্যতা তাৰ বহিঃকক্ষত থকা ইলেক্ট্ৰনে নিৰ্ধাৰণ কৰে। বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা যদি 4 বা তাতকৈ কম, তেন্তে সেই ইলেক্ট্ৰনৰ সংখ্যাটোৱে হ'ল যোজ্যতা। আনহাতে বহিঃকক্ষত যদি 4 তাতকৈ বেছি ইলেক্ট্ৰন থাকে, তেন্তে 8ৰ পৰা সেই ইলেক্ট্ৰনৰ সংখ্যা বিয়োগ কৰিলে আমি যোজ্যতা পাম। কথাটো যদি কনফিউজিং হৈছে মই অকণমান উজুকৈ বুজাই দিছোঁ, চাবা। ধৰি লোৱা কোনোবা এটা মৌলৰ বহিঃকক্ষত ইলেক্ট্ৰন আছে 1, ধৰি লোৱা ছ'ডিয়াম, বহিঃকক্ষত ইলেক্ট্ৰন আছে কিমান? 1, তাৰমানে ইয়াৰ যোজ্যতা কিমান? 1, বুজি পাইছা? মেগনেছিয়াম, বহিঃকক্ষত ইলেক্ট্ৰন আছে 2, তাৰমানে ইয়াৰ যোজ্যতা কিমান? 2। এলুমিনিয়াম, বহিঃকক্ষত ইলেক্ট্ৰন আছে 3, তাৰমানে ইয়াৰ যোজ্যতা কিমান? 3, নহয় জানো? তাৰপিছত কাৰ্বন ধৰি লোৱা 2, 4, বহিঃকক্ষত যোজ্যতা আছে ইলেক্ট্ৰন আছে 4টা, গতিকে ইয়াৰ যোজ্যতা কিমান? 4। এইবাৰ ধৰি লোৱা নাইট্ৰজেন, বহিঃকক্ষত ইলেক্ট্ৰন আছে কিমান আছে? 5টা, 4টাতকৈ বাঢ়ি গ'ল, নহয় জানো? 4টাতকৈ বাঢ়ি গ'লে মই কি লিখিছোঁ ইয়াত? দেখত এইটো এই লাইনটো চোৱা, কি লিখিছোঁ? এই লাইনটো 8ৰ পৰা সেই ইলেক্ট্ৰনৰ সংখ্যা বিয়োগ কৰিব লাগে। 8ৰ পৰা এই 5 বিয়োগ কৰিলে হ'ল 8 বিয়োগ 5 কিমান? 3, তাৰমানে নাইট্ৰজেনৰ যোজ্যতা কিমান? নাইট্ৰজেনৰ যোজ্যতা 3। ধৰিব পাৰিলেনে কথাটো? অক্সিজেনৰ যোজ্যতা কিমান হ'ব? অক্সিজেনৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান? 2, 6। কি কৰিব লাগিব? 8 বিয়োগ বহিঃকক্ষৰ ইলেক্ট্ৰন কিমান? 6, কিমান হ'ব? 2, তাৰমানে অক্সিজেনৰ যোজ্যতা কিমান? 2। বুজি পালানে কথাটো? পাইছা চাগে? এনেধৰণে যোজ্যতাবিলাক উলিওৱা হয়। এতিয়া তোমালোকৰ প্ৰশ্নত যিটো দিছিলে, এটা মৌলৰ পাৰমাণৱিক সংখ্যা 17 হ'লে তাৰ যোজ্যতা কিমান? 17 হ'লে যোজ্যতা কিমান হ'ব? ইলেক্ট্ৰনৰ বিন্যাস কি হয় 17 হ'লে? 17 হ'লে ইলেক্ট্ৰনৰ বিন্যাস হয় 2, 8, 7। বহিঃকক্ষত 7টা, নহয় জানো? 7টা হোৱাৰ লগে লগে তাৰ যোজ্যতা কিমান হ'ব? 1। কেনেকৈ 1 হ'ল? 8 বিয়োগ 7 = 1। ধৰি পাইছা কথাটো? নেক্সট কুৱেশ্যন নম্বৰ 10, মেণ্ডেলিভৰ পৰ্যায়বিত তালিকা আৰু আধুনিক পৰ্যায়বিত তালিকাৰ মাজত থকা 3টা পাৰ্থক্য উল্লেখ কৰা। এতিয়া মেণ্ডেলিভে যিখন তালিকা উলিয়াইছিলে সেইখন আৰু পাছত যিখন তালিকা আধুনিক পৰ্যায়বিত তালিকা বুলি প্ৰস্তুত কৰা হ'ল সেইখনৰ মাজৰ পাৰ্থক্য আমি উলিয়াব লাগে। 2 নম্বৰ আহিছে, 3টা লিখিবলৈ কৈছে। দেখিছানে? মেণ্ডেলিভৰ পৰ্যায়বিত তালিকা বাওঁফালে লিখিছোঁ, সোঁফালে লিখিছোঁ আধুনিক পৰ্যায়বিত তালিকা। পাৰ্থক্য কি আছে? মেণ্ডেলিভৰ যিখন পৰ্যায়বিত তালিকা সেইখন
কিহৰ ওপৰত ভিত্তি কৰি সজাইছিলে পাৰমাণৱিক ভৰ আৰু কি কয় আধুনিক পৰ্যায়বিত তালিকা সজাইছিলে কিহৰ ওপৰত ভিত্তি কৰি পাৰমাণৱিক সংখ্যাৰ ওপৰত নেক্সট সমস্থানিকৰভাৱে মেণ্ডেলিভৰ পৰ্যায়বিত তালিকাত কোনো স্থান নাছিলে আধুনিক পৰ্যায়বিত তালিকাত কিন্তু সমস্থানিকক স্থান দিয়া হৈছে মেণ্ডেলিভৰ পৰ্যায়বিত তালিকাত হাইড্ৰজেনক কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিলে সেইটো এটা ডাঙৰ সমস্যা আছিলে সেইটো সময়ত কিন্তু আধুনিক পৰ্যায়বিত তালিকাত খুব সুন্দৰকৈ কি হ'ব পাৰিছে হাইড্ৰজেনক স্থান দিব পাৰিছিলে আৰু পাৰ্থক্য আছে তিনিটা সোধাৰ কাৰণে মই তিনিটা লিখিলোঁ যেনে ধৰি লোৱা মেণ্ডেলিভৰ পৰ্যায়বিত তালিকাত 8টা বৰ্গ আছিলে আধুনিক পৰ্যায়বিত তালিকাত 18টা বৰ্গ আছে নহয় জানো তাৰপিছত মেণ্ডেলিভে তেওঁৰ পৰ্যায়বিত তালিকাত ধাতু আৰু অধাতুৰ মাজত কোনো পাৰ্থক্য ৰখা নাছিলে কিন্তু আধুনিক পৰ্যায়বিত তালিকাত ধাতু আৰু অধাতুৰ মাজত ব্যৱধান আছে নহয় জানো মেণ্ডেলিভে যি সময়ত তালিকা প্ৰস্তুত কৰিছিলে সেই সময়ত সম্ভ্ৰান্ত গেছৰ কথা উল্লেখ নাছিলেই কিন্তু আধুনিক পৰ্যায়বিত তালিকাত একেবাৰে শেষৰ বৰ্গটোত কি কৈছে সম্ভ্ৰান্ত গেছবিলাকক স্থান দিয়া হৈছে নহয় জানো এনেকুৱা ধৰণৰ আৰু পাৰ্থক্য আছে তিনিটা সোধাৰ কাৰণে আমি তিনিটাই লিখিছোঁ পাছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াত 5টা প্ৰশ্ন একেলগে তোমালোকক সুধিছে আমি প্ৰত্যেকৰে এটা এটাকৈ উত্তৰ দি যাব লাগিব মৌল Xৰ পাৰমাণৱিক সংখ্যা 17 ইয়াৰ যোজ্যতা কিমান এতিয়া ইয়াতে মই কৰি দিছোঁ এইখিনিতে পাৰমাণৱিক সংখ্যা 17 হ'লে কিমান হ'ব 2 8 7 ইয়াৰ যোজ্যতা কিমান হ'ব অকণমান আগত শিকাইছিলোঁ যোজ্যতা 1 নহয় জানো কেলে হ'ল 8 বিয়োগ 7 ইজুগেল 1 হ'ল উত্তৰকেইটা এইখিনিতে মই দেখুৱাই দিছোঁ ইয়াৰ হাইড্ৰাইডৰ সংকেত কি হাইড্ৰাইড মানে হাইড্ৰজেনৰ লগত সি কেনেকুৱা ধৰণে যৌগ গঠন কৰিব পাৰে ইয়াৰ হাইড্ৰাইডৰ সংকেত দেখিছেনে HX এটা তোমালোকে আকৌ ভাবিব পাৰা ধৰি লোৱা ইয়াৰ পাৰমাণৱিক সংখ্যা 17 যেহেতু সুধিছে ইয়াৰ নাম নাই সোধা আমাক কথাটো বুজিছা নহয় নাম সোধা হ'লে আমি কি ক'লোঁ ক্লৰিন বুলি ক'লোঁ এতিয়া নাম নাই সোধা আমি X বুলিয়ে ধৰি ল'ব লাগিব তাক মৌল X বুলি কৈছে গতিকে X আৰু সি আমি 17 নম্বৰ মৌলটো ক্লৰিন বুলি জানো কিন্তু আমি ক্লৰিন বুলি ইয়াক নকওঁ ইয়াৰ হাইড্ৰাইডৰ সংকেত কি হ'ব H মানে হাইড্ৰজেন X মানে সেই মৌলটোৰ কথা কৈছে যিটো তোমালোকক প্ৰশ্নটো দিয়া হৈছে বুজি পাইছা এনেই হোৱা হ'লে কি হ'লহেঁতেন এনেই হোৱা হ'লে ই HCl হ'লহেঁতেন বুজি পাইছা কিন্তু ইয়াত যিহেতু Xৰ কথা কৈছে গতিকে এই Clৰ জেগাত কি হ'ব HX হ'ল তাৰপিছত ই কেনেধৰণৰ আয়ন গঠন কৰিব যিহেতু ইয়াৰ যোজ্যতাটো কি ইলেক্ট্ৰনৰ বিন্যাসটো দেখি তোমালোকে গম পাইছা ই ইলেক্ট্ৰন এটা লয় বুজি পাইছা নাই ইলেক্ট্ৰন ল'লে সি কি গঠন কৰিব ই ঋণাত্মক আয়ন অৰ্থাৎ এনায়ন গঠন কৰিব বুজি পাইছা কথাটো যদি এইটো আমি ক্লৰিন বুলি ধৰোঁ সি কি আয়ন গঠন কৰিব Cl মাইনাছ বুজি পাইছা তাৰপিছত চোৱা ঘ ধাতুৰ সৈতে ই কেনেধৰণৰ যৌগ গঠন কৰিব ধাতুৰ লগত যেতিয়া বিক্ৰিয়া কৰিব ই কেনেকুৱা যৌগ গঠন কৰিব উত্তৰটো কি ধাতুৰ সৈতে ই আয়নীয় যৌগ গঠন কৰিব পাইছিলা নহয় আগৰ কোনোবা এটা চেপ্টাৰত মানে আগৰ এটা ক্লাছত মই কৈছিলোঁ নহয় ধাতু ধৰি লোৱা ছডিয়াম ধাতু এইটো কি যৌগ এইটো হৈছে আয়নীয় যৌগ মনত থাকিব ইয়াৰ অক্সাইডৰ সংকেত কি হ'ব অক্সাইডৰ সংকেত মানে কি অক্সিজেনৰ লগত লগা নহয় জানো ইয়াৰ অক্সাইডৰ সংকেত হ'ব X2O যদি মৌলটো ক্লৰিন বুলি ধৰা তেতিয়া কি হ'ব Cl2O হৈ পাইছা কথাটো ইয়াত যেহেতু মৌলটো X বুলি কৈছে গতিকে X2O লিখিছোঁ আমি যদি প্ৰথমতে আমাক সুধিলেন মৌলটোৰ নাম কি তেতিয়া আমি ক'লোহেঁতেন ক্লৰিন ইয়াৰ হাইড্ৰাইডৰ সংকেত কি হ'ব তেতিয়া আমি ক'লোহেঁতেন HCl ই কি আয়ন গঠন কৰিব তেতিয়া আমি ক'লোহেঁতেন ক্লৰাইড আয়ন গঠন কৰিব ধাতুৰ সৈতে আয়ন কি যৌগ গঠন কৰিব আয়নীয় যৌগ ইয়াৰ অক্সাইডৰ সংকেত কি Cl2O হ'লহেঁতেন তেতিয়া ইয়াত যেহেতু মৌল X বুলি কৈছে ক্লৰিনৰ জেগাত আমি X লিখিছোঁ সেইকাৰণে X2O হ'ব নেক্সট কুৱেশ্যন তলত দিয়া মৌলসমূহ চিনাক্ত কৰা এইটো 5টা কুৱেশ্যন আছে 5 নম্বৰ ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ থকা মৌল উত্তৰ কি হ'ব নিয়ন কেনেকৈ নিয়ন হ'ব নিয়নৰ পাৰমাণৱিক সংখ্যা কিমান নিয়নৰ পাৰমাণৱিক সংখ্যা হৈছে
10 গতিকে ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব 2 8 কক্ষ আছে দুটা দিছেনে আৰু পাছৰ কক্ষটো পূৰ্ণ হৈ আছে ইলেক্ট্ৰন পূৰ্ণ দুইটা কক্ষ ইলেক্ট্ৰন পূৰ্ণ হৈ আছে হল নেক্সট কোৱেশ্যনটো কি সুধিছিলে যোজক কক্ষত দুটা ইলেক্ট্ৰনৰ সৈতে মুঠ তিনিটা কক্ষ যোজক কক্ষত দুটা ইলেক্ট্ৰন থাকিব লাগিব আৰু কক্ষ হ'ব লাগিব কেইটা তিনিটা মেগনেছিয়াম চোৱাচোন মেগনেছিয়ামৰ কিমান 12 ইলেক্ট্ৰনৰ বিন্যাস লিখিলে কি হ'ব 2 8 2 কক্ষ কেইটা হ'ল এটা দুটা তিনিটা বহিঃকক্ষত কেইটা আছে দুটা ইলেক্ট্ৰন তিনিটা কক্ষ আছে আৰু যোজক ইলেক্ট্ৰন দুটা আছে দেখিছানে তাৰপিছত চোৱা বৰ্গ 13 পৰ্যায় 3 আৰু যোজ্যতা 3 হ'ব লাগিব তেনেকুৱা এটা ধাতুৰ নাম দিছে বৰ্গ 13 পৰ্যায় 3 পৰ্যায়ৰ তালিকাখন যদি চোৱা তোমালোকে 3 নম্বৰ পৰ্যায়টো চাই যাবা আৰু 13 নম্বৰ বৰ্গটোত চাবা তেতিয়া তোমালোকে ধাতুটো কি পাবা এলুমিনিয়াম বুজি পাইছা না পৰ্যায়ৰ তালিকাখনৰ তোমালোকৰ ওপৰত লিখাই আছে এনেকৈ 13 সংখ্যাটো এই 13ৰ এনেকৈ তললৈ চাই আহিবা আৰু এইফালে 3 নম্বৰ পৰ্যায়ত যাবা এনেকৈ পাবাগে কি এলুমিনিয়াম হ'ব তাৰপিছত এটা ধাতুকল্প কেইবাটাও আছে ইয়াত মই বৰণ উদাহৰণ লিখিছোঁ বৰণ আছে সিলিকন আছে জাৰ্মেনিয়াম আছে আৰ্ছেনিক আছে এন্টিমনি এইবোৰ কেইবাটাও আছে তোমালোকৰ পৰ্যায়ৰ তালিকাখন চালে দেখিবা লাষ্টৰ কোৱেশ্যন চোৱা অৰ্ধ পৰিপূৰ্ণ বহিঃকক্ষ থকা মৌল প্ৰশ্নটো অকণমান মই সলনি কৰি দিলোঁ কাৰণ যিটো কুৱেশ্যন সুধিছিলে সেই কুৱেশ্যনটো অলপমান কনফিউজিং আছিলে মই অকণমান সলনি কৰি পেলাই নিজৰ ফালৰ পৰা কুৱেশ্যন এটা বেলেগকৈ দি দিলোঁ অৰ্ধ পৰিপূৰ্ণ বহিঃকক্ষ থকা মৌল বহিঃকক্ষটো তাৰমানে অৰ্ধ সম্পূৰ্ণ হ'ব লাগিব তেনেকুৱা কি আছে কাৰ্বন এতিয়া কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হ'ল 6 ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 4 বহিঃকক্ষটো অৰ্ধ দিছেনে তাৰমানে 8টা থকা হ'লে পূৰ্ণ হয় গতিকে ইয়াত 4টা আছে কাৰণে বহিঃকক্ষটো অৰ্ধ পূৰ্ণ ঠিক আছে এইকেইটাই আছিলে তোমালোকৰ এই ৰাসায়ন বিজ্ঞানৰ 25 নম্বৰৰ কুৱেশ্যন তোমালোকে নিজৰ বহিবোৰ কি কৰিবা এই কুৱেশ্যনখিনিৰ লগত আনসাৰখিনিৰ লগত মিলাই চাবা কোনখিনিত ভুল হৈছে তোমালোকে নিজে ধৰিব পাৰিবা আৰু নুবুজাখিনি বুজিব পাৰিবা আৰু যদি কিবা ইয়াত বুজি নোপোৱা হৈছে প্ৰশ্ন বোলে কিবা এটা বুজি পোৱা নাই তোমালোকে ভিডিঅ'টোৰ তলতে জেগা আছেই তাতে তোমালোকে কমেণ্ট কৰি দিব পাৰিবা আৰু যদি তাত অসুবিধা পোৱা তেতিয়া তোমালোকে মোক ব্যক্তিগতভাৱেও যোগাযোগ কৰিব পাৰিবা ইয়াৰ পিছত মই আৰু এখন প্ৰশ্ন দিম সেইখন তোমালোকে কৰিবা আৰু সেইখনৰ উত্তৰবোৰ আমি এনেকৈ আলোচনা কৰিম ঠিক আছে অ'কে